নমস্কাৰ জনাইছো আজি আমি এইটো ভিডিঅ'ত এনচিইআৰটি's বুকছৰ সেশন আৰম্ভ কৰিম অৰ্থাৎ বিশেষকৈ অসম পুলিচ এডিআৰই ডিএমই আৰু অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামিনেশনৰ প্ৰতি লক্ষ্য ৰাখি আমি এইটো কৰিম আমি যিমানে এডভাইস লওঁ বা যিমানে আমি এক্সপাৰ্টৰ পৰা এডভাইস লওঁ এটা কথাই কয় যে অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামিনেশনৰ বাবে এনচিইআৰটি বুকছ মাষ্ট আনকি এপিএসসি হোক বা ইউপিএসসি হোক তেখেতসকলেও কয় যে এনচিইআৰটি বুকছ জনাটো মাষ্ট বি গতিকে আমি ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে ইয়াতে আপোনালোকে যদি সোশ্যাল সায়েন্স চাই ন তেতিয়া হলে আপোনালোকে 80% জিকে যেটো হয় যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামিনেশনত অসমৰ 100% আপোনালোকে অ্যাটেম্প্ট কৰিব পাৰিব সোশ্যাল সায়েন্সৰ ভিতৰত সকলোতকৈ মহত্বপূৰ্ণ হল হিষ্ট্ৰী তাৰ পিছত হল আমাৰ জিওগ্ৰাফি আমি হিষ্ট্ৰীৰ কোৱেশ্চনছ লৈ আহিছো টোটাল হিষ্ট্ৰী কোৱেশ্চনছ আমি ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে কৰাম প্ৰত্যেকটো ভিডিঅ'ত এটা ক্লাছ আমি শেষ কৰি লম তো ইয়াতে আপোনালোকৰ সুবিধা হোৱাকে মই কি কৰিছো ইয়াতে যেটো ধৰা হল যেনে ইয়াতে কি কোড কেতিয়া আৰু কেনেকৈ ঘটিছিল এটো প্ৰথম চেপ্টাৰ আছে তো এইটো আমি চেপ্টাৰটো কি কৰিছো চেপ্টাৰটো পঢ়ি পিনে ইয়াতে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ অলৰেডি আহিছিলে আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আহিব পাৰে অনাগত পৰীক্ষাত আমি তাৰ ওপৰতহে আমি প্ৰশ্নসমূহ যুগুতাইছো যেনে ধৰা ইয়াতে ইমান পঢ়িব কোনো প্ৰয়োজন আছে বুৰঞ্জী শব্দটো মূলত টাই ভাষাৰ এইটো এটা কনসেপ্ট যে বুৰঞ্জী শব্দটো মূলত কি ভাষাৰ পৰা আহা যে টাই ভাষাৰ পৰা আহা তো গতিকে মই চেপ্টাৰ ওয়াইজ এমসিকিউ বনাইছো আৰু তাত প্ৰিভিয়াস ইয়াৰটো ভালেখিনি কোৱেশ্চনছ আহিছে আপোনালোকে কোৱেশ্চনছসমূহ দেখিলে গম পাব গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু নিশ্চয়কৈ নোট ডাউন কৰি ল'ব পৰীক্ষাত 100% আপোনালোকে কোৱেশ্চন পাব এতিয়াতো মই আহিছো ক্লাছ 6 ৰ প্ৰথম চেপ্টাৰটোত যে প্ৰথম চেপ্টাৰটো কি কোড আৰু কেতিয়া আৰু কেনেকৈ তো ইয়াৰে যেটো আছে ইয়াৰ পৰা হবলগীয়া প্ৰশ্নসমূহ কি হ'ব পাৰে যে বুৰঞ্জী শব্দটো মূলত কি ভাষা আপোনালোকে প্ৰথমতে নিজে অ্যাটেম্প্ট কৰিবলৈ চেষ্টা কৰিব তো বুৰঞ্জী শব্দটো মূলত কি ভাষাৰ হয় টাই ভাষাৰ অপচন বি ইজ দা কাৰেক্ট আনসাৰ ঠিক তেনেদৰে আমি যদি দ্বিতীয় প্ৰশ্নটোত আহো যে দ্বিতীয় প্ৰশ্নটো আছে যে ইতিহাস শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হোৱা অৰ্থাৎ যেটো ইতিহাস শব্দ আছে সেইটো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন 4 সংস্কৃত ভাষাৰ পৰা উৎপত্তি হোৱা মনত ৰাখিব ইতিহাস শব্দটো সংস্কৃত ভাষাৰ পৰা উৎপত্তি হোৱা তাৰ পিছত বেদ কিমান হন ইজি কোৱেশ্চনছ হয় বেদ আমি সকলোৱে জানো যে বেদ আমাৰ 4খন কি ঋগবেদ যজুৰ্বেদ সামবেদ আৰু অথৰ্ববেদ তো ঠিক তেনেদৰে তাৰ পৰা হ'ব পৰা কোৱেশ্চনছ কেইটোৱে আছিল এইগিটা আছিল প্ৰথম চেপ্টাৰটোৰ পৰা আৰু দ্বিতীয় চেপ্টাৰটোত যদি আমি আহো আদি প্ৰস্তৰ যুগ অৰ্থাৎ এনচিইআৰটি যদি আপোনালোকে হিষ্ট্ৰী কোৱেশ্চন চাই তেনেহলে আদি প্ৰস্তৰ যুগ পাব আৰু আদি প্ৰস্তৰ যুগত কি আহিছে প্ৰথম কোৱেশ্চনছটো যে জুইৰ আৱিষ্কাৰ কোনটো যুগত হৈছিল তো জুইৰ আৱিষ্কাৰ হৈছিল অপচন 3 আদিম যুগত জুইৰ আৱিষ্কাৰ হৈছিল ঠিক তেনেদৰে প্ৰস্তৰ যুগক কেইটা ভাগত ভগাব পাৰি 2 নম্বৰ প্ৰশ্ন প্ৰস্তৰ যুগক কেইটা ভাগত ভগাব পাৰি ইয়াৰে শুদ্ধ উত্তৰটি হ'ব আমি প্ৰস্তৰ যুগক তিনিটা ভাগত ভাগ কৰিব পাৰো আদি প্ৰস্তৰ যুগ মধ্য প্ৰস্তৰ যুগ আৰু নিম্ন প্ৰস্তৰ যুগ ঠিক তেনেদৰে আদিম মানুহে প্ৰথমতে সজুলি হিচাপে কিহক ব্যৱহাৰ কৰিছিল এটো এটা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় আদিম মানুহে প্ৰথমতে সজুলি হিচাপে কিহক ব্যৱহাৰ কৰিছিল অপচনছসমূহ চাই লওক যে ইয়াৰে অপচন যেটো আছে 4th কাৰেক্ট আনসাৰ হ'ব শিল অৰ্থাৎ শিলক আদিম মানুহে প্ৰথম সজুলি হিচাপে ব্যৱহাৰ কৰিছিল ঠিক তেনেদৰে হেতু আদি প্ৰস্তৰ যুগৰ বিষয়ে গল গতিকে নৱ প্ৰস্তৰ যুগৰ পৰা যিবিলাক হবলগীয়া কোৱেশ্চনছ আছে হেতু হল যে মানুহৰ প্ৰথম পোহনীয়া জন্তু কি আছিল তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব আমি সকলোৱে জানো অপচন 4 কুকুৰ মানুহৰ প্ৰথম পোহনীয়া জন্তু কুকুৰ আছিল ঠিক তেনেদৰে 2 নম্বৰ প্ৰশ্ন যে চকাৰ আৱিষ্কাৰ কোনটো যুগত হৈছিল যেটো চকা আছে চকাৰ অৰ্থাৎ হুইল হেতু যেটো চকাৰ আৱিষ্কাৰ হৈছিল হেতু হৈছিল আদিম যুগত তো আদিম যুগত হৈছিল কিহৰ আৱিষ্কাৰ চকাৰ আৱিষ্কাৰ হৈছিল নেক্সট হ'ব এটো তাৰ পৰাও সেই চেপ্টাৰটোৰ পৰা এগিটা কোৱেশ্চনছ হ'ব গতিকে আমি যদি চেপ্টাৰ ওয়াইজ পঢ়ালোহেতেন তেনেহলে ভালেখিনি সময় লাগি গ'লহেতেন গতিকে আপোনালোকৰ সুবিধাৰ্থে এটাও যাতে বাদ পৰি নাযায় কোৱেশ্চনছ তেনেকৈ আমি কোৱেশ্চনছসমূহ এনালাইজিং কৰি পিনে কাটিছো হিন্দু উপত্যকাৰ সভ্যতাৰ পৰা যিবিলাক কোৱেশ্চনছ হ'বলগীয়া আছে সেই চেপ্টাৰটোৰ পৰা হেতু এনেকুৱা ধৰণৰ যে নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ় লৈ উঠিছিল অৰ্থাৎ নীল নদীৰ পাৰত যেটো সভ্যতা গঢ় লৈ উঠিছিল হেতু মিছৰীয় সভ্যতা লগতে আপোনালোকৰ জিকেৰ কাৰণে মই এই তিনিটা সভ্যতাৰ বিষয়ে কৈ দিও যেটো সিন্ধু নদীৰ পাৰত হিন্দু সভ্যতা যেটো বেবিলনীয় সভ্যতা আছে হেতু
টাইগ্ৰিছ নদীৰ পাৰত ইউফ্ৰেটিছ বা টাইগ্ৰিছ নদীৰ পাৰত বেবিলনীয় সভ্যতা আৰু ইয়াংছিকিয়া বা হুৱাংহু নদীৰ পাৰত চীনা সভ্যতা গঢ় লৈ উঠিছিলে মনত ৰাখিব এইটো তাৰপিছত ৰাজহুৱা স্নানাগাৰ ক'ত উদ্ধাৰ হৈছিলে আমি জানো যে ৰাজহুৱা স্নানাগাৰ এটা মহত্বপূৰ্ণ স্নানাগাৰ আছিলে এতে ৰাজহুৱা স্নানাগাৰটো যেটো হৈছিলে উদ্ভাৱন হৈছিলে ক'ত মহেঞ্জোদাৰোত হৈছিলে অপচন বি ইজ দা কাৰেক্ট আনসাৰ মনত ৰাখিব এটোটো ভেৰি ইম্পৰ্টেন্ট হয় ইৰাকৰ পুৰণি নাম কি আছিল অৰ্থাৎ যেটো ইৰাক আছে ইৰাক দেশৰ পুৰণি নাম আছিল মেছোপটেমিয়া বৰ্তমান যাক আমি ইৰাক বুলি জানো মেছোপটেমিয়া বা এনেকুৱা আহিব পাৰে মেছোপটেমিয়াৰ বৰ্তমান নাম কি ইৰাক মনত ৰাখিব ঠিক তেনেদৰে 3 নম্বৰ প্ৰশ্ন যে হৰপ্পা সংস্কৃতিৰ মানুহে কিহক পূজা কৰিছিল এটোটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় হৰপ্পা সংস্কৃতিৰ মানুহে গছ আৰু সাপক পূজা কৰিছিল এটো হ'ব শুদ্ধ উত্তৰ গছ আৰু সাপক নেক্সট হ'ব যে ব্ৰঞ্জ ধাতু কিহৰ মিশ্ৰণ এটো এটা সোশ্যাল সায়েন্সতে আছে কিন্তু বিজ্ঞান টাইপ কোৱেশ্চন যেটো যেটো ব্ৰঞ্জ ধাতু আছে হেটো হল টিন আৰু তাম অৰ্থাৎ টিন আৰু তাম মিলি ব্ৰঞ্জ তৈয়াৰ কৰা হয় টিন আৰু তামৰ সংমিশ্ৰণ নেক্সট মনত ৰাখিব আপোনালোকে 5 নম্বৰ যে হৰপ্পা সংস্কৃতিৰ মানুহে প্ৰথমতে কিহৰ খেতি কৰিছিল যেটো হৰপ্পা যেটো সংস্কৃতি আছিল হেতু আছিল কপাহৰ খেতি কৰিছিল অপচন 3 ইজ দা কাৰেক্ট আনসাৰ কপাহৰ খেতি হৰপ্পা সংস্কৃতিৰ মানুহে নেক্সট কোৱেশ্চন হ'ব যে বৈদিক সভ্যতাৰ যেটো চেপ্টাৰ আছে তাৰ পৰা হ'ব লগা কোৱেশ্চন যে বেদ কোনে ৰচনা কৰিছিল চাও বেদ যেটো আছিল কোন সকলে ৰচনা কৰিছিল আৰ্য সকলে মনত ৰাখিব আৰ্য সকলে বেদ ৰচনা কৰিছিল নেক্সট হ'ব কোনখন বেদ অধিক পুৰণি আপোনালোকে সকলোৱে জানে যে বেদ যেটো অধিক পুৰণি হয় হেটো হল ঋগবেদ হল অধিক পুৰণি নেক্সট কোৱেশ্চন যে লুৰ ব্যৱহাৰ কোনে কৰিছিল প্ৰথমতে যেটো লুৰ ব্যৱহাৰ আছে হেটো প্ৰথমতে কোনে কৰিছিল হেটো কাৰেক্ট আনসাৰ হ'ব লুৰ ব্যৱহাৰ যেটো প্ৰথমতে কৰিছিল হেটো হ'ব আৰ্য অৰ্থাৎ আৰ্য সকলে লুৰ ব্যৱহাৰ কৰিছিল এটা হবে মহাজন পদৰ এটা চেপ্টাৰ আৰু সেই চেপ্টাৰৰ পৰা হ'ব পৰা কোৱেশ্চন হ'ব এনেকুৱা ধৰণৰ যে প্ৰাচীন ভাৰতত কিমানখন মহাজন পদৰ কথা উল্লেখ আছে অৰ্থাৎ প্ৰাচীন ভাৰতত যেটো মহাজন পদৰ কথা উল্লেখ আছে টোটাল 16খন মহাজন পদৰ কথা উল্লেখ আছে এটো মনত ৰাখিব যে প্ৰাচীন ভাৰতত 16খন মহাজন পদৰ কথা উল্লেখ আছে নেক্সট 2 নম্বৰ কোৱেশ্চনছ যে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন আছিল মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা আছিল চন্দ্ৰগুপ্ত মৌৰ্য এটো এটা প্ৰশ্ন আহি থাকে পৰীক্ষাত বাৰে বাৰে মৌৰ্য বংশৰ প্ৰতিষ্ঠাতা কোন চন্দ্ৰগুপ্ত মৌৰ্য ইজ দা কাৰেক্ট আনসাৰ হেতু চেপ্টাৰৰ পৰা হ'ব লগা কোৱেশ্চনছ কম গল এটা নতুন ভাবৰ উত্থান ইয়াৰ এইখিনি খুব ভালদৰে মনোযোগ দিব ইয়াৰ পৰা 100% কোৱেশ্চনছ আহিব যে নতুন ভাবৰ উত্থানত কি আছে যে জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন তো জৈন ধৰ্মৰ যেটো প্ৰৱৰ্তক আছে হেতু হ'ব মহাবীৰ আপোনালোকে গৌতম বুদ্ধ দিন আহিব মহাবীৰৰ জৈন ধৰ্মৰ প্ৰৱৰ্তক হয় আৰু তেখেতে 24 নম্বৰ তীৰ্থংকৰ আছিল আৰু জৈন ধৰ্মৰ প্ৰথম তীৰ্থংকৰ কোন আছিল ঋষভ হেতু মনত ৰাখিব ঋষভ নেক্সট হ'ব 2 নম্বৰ কোৱেশ্চন যে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল যেটো বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক হয় হেতু গৌতম বুদ্ধ তো গৌতম বুদ্ধৰ পৰা বহুখিনি কোৱেশ্চনছে অহা দেখা যায় যে বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন হয় গৌতম বুদ্ধৰ লৰালি কালৰ নাম কি আছিল সিদ্ধাৰ্থ নেক্সট কোৱেশ্চন যে জৈন ধৰ্মৰ শেষৰ গৰাকী তীৰ্থংকৰ কোন আছিল এটো 24 নম্বৰ আৰু শেষৰ গৰাকী আছিল সেইজনে হল মহাবীৰ মই ইতিমধ্যে আপোনালোকক কৈছো যে প্ৰথম তীৰ্থংকৰ কোন আছিল হেতু আছিল ঋষভ আছিল প্ৰথম তীৰ্থংকৰ 4 নম্বৰ কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় যে মহাবীৰৰ বাণী কোনটো ভাষাত লিখা হৈছিল যিবিলাক মহাবীৰৰ বাণী আছিল অৰ্থাৎ জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ বাণীসমূহ কি ভাষাত লিখা হৈছিল ইয়াৰে যেটো কাৰেক্ট আনসাৰ হ'ব অপচন 4 নম্বৰ অৰ্থাৎ মহাবীৰৰ বাণীসমূহ প্ৰাকৃত ভাষাত লিখা হৈছিল মহাবীৰৰ বাণীসমূহ প্ৰাকৃত ভাষাত লিখা হৈছিল আপোনালোকে মনত ৰাখিব নেক্সট 5 নম্বৰ প্ৰশ্ন যে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল এটোটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় গৌতম বুদ্ধৰ যেটো জন্ম হৈছিল হেতু হৈছিল অপচন 4 ইজ দা কাৰেক্ট আনসাৰ কপিলাবস্তু অৰ্থাৎ কপিলাবস্তুত গৌতম বুদ্ধৰ জন্ম হৈছিল মই ইতিমধ্যে কৈ দিলো গৌতম বুদ্ধৰ লৰালি কালৰ নাম কি আছিল আপোনালোকে নিশ্চয়কৈ গম পালে গৌতম বুদ্ধৰ যেটো লৰালি কালৰ নাম আছিল হেতু আছিল সিদ্ধাৰ্থ এটা বুদ্ধদেৱৰ যেটো আমাৰ পিতৃৰ নাম কি আছিল অৰ্থাৎ গৌতম বুদ্ধ যেটো আছিল গৌতম বুদ্ধৰ পিতৃৰ নাম কি আছিল তো গৌতম বুদ্ধৰ যেটো পিতৃৰ নাম আছিল হেতু আছিল শুদ্ধোধন ইয়াৰে অপচন 1 ইজ দা কাৰেক্ট আনসাৰ শুদ্ধোধন নেক্সট বুদ্ধদেৱৰ বুদ্ধত্ব প্ৰাপ্তি কোড হৈছিল
যেটো বুদ্ধদেৱৰ বুদ্ধত্ব প্ৰাপ্তি হৈছিল এটো কোড হৈছিল আপোনালোকে ভাবক প্ৰশ্নটো আৰু ইয়াৰে যেটো শুদ্ধ উত্তৰ হ'ব বুদ্ধদেৱৰ বুদ্ধিত্ব প্ৰাপ্ত বুদ্ধগয়াত হৈছিল অপচন 3 ইজ দা কাৰেক্ট আনসাৰ নেক্সট হ'ব এটো এটা কোৱেশ্চন আহি থাকে যে বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণ কোড হৈছিল বুদ্ধদেৱৰ কোড মহাপৰিনিৰ্বাণ মানে মৃত্যু হৈছিল অৰ্থাৎ তেখেতৰ মৃত্যু কোনদিন হৈছিল যে কুশিনাৰাত হৈছিল মনত ৰাখিব কুশিনাৰাত বৌদ্ধ ধৰ্মৰ মূল ধৰ্মপুথিখনৰ নাম এটো এটা কোৱেশ্চন আছে ইম্পৰ্টেন্ট কোৱেশ্চন যে বৌদ্ধ ধৰ্মৰ মূল ধৰ্মপুথিখনৰ নাম কি ইয়াৰে কাৰেক্ট আনসাৰ হ'ব আমাৰ ত্ৰিপিটক মনত ৰাখিব অপচন 1 ইজ দা কাৰেক্ট আনসাৰ ত্ৰিপিটক নেক্সট কোৱেশ্চন যে বুদ্ধদেৱে মতবাদসমূহ কোট প্ৰচাৰ কৰিছিল প্ৰথমতে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বুদ্ধদেৱে যেটো মতবাদ আছে তেখেতে প্ৰথমতে সাৰনাথত এটো কোৱেশ্চনছ আহি থাকে ৰিপিটেড কোৱেশ্চনছ বাৰবাৰ কোৱেশ্চনছ আহি থাকে এটো ৰিপিটেড হয় নেক্সট আমি আহিম মৌৰ্য সাম্ৰাজ্য অৰ্থাৎ হেতুৰ পৰা নতুন ভাৱৰ উত্থানৰ পৰা এইখিনি কোৱেশ্চনছ হ'বলগীয়া আছিল আৰু যি নেকি বহুত এক্সামিনেশন পইণ্ট অফ ভিউৰ ফালৰ পৰা বহুত ইম্পৰ্টেন্ট হয় এটা মৌৰ্য সাম্ৰাজ্যত যদি আহো আমি মৌৰ্য সাম্ৰাজ্যৰ প্ৰথম কোৱেশ্চনছটো হ'ব যে অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল অৰ্থশাস্ত্ৰ যেটো ৰচনা কৰিছিল কৌটিল্য কৌটিল্যৰ আন এটা নাম আপোনালোকে কমেন্ট যোগে জনাব পাৰিবনে কৌটিল্যৰ আন এটা নাম আছিল বিষ্ণুগুপ্ত কৌটিল্যৰ আন এটা নাম বিষ্ণুগুপ্ত মনত ৰাখিব নেক্সট হ'ব যে ইণ্ডিকা নামৰ পুথিখন কোনে ৰচনা কৰিছিল ইণ্ডিকা নামৰ পুথিখন কোনে ৰচনা কৰিছিল ইণ্ডিকা নামৰ যেটো পুথি আছে সেইখন ৰচনা কৰিছিল অপচন এ ইজ দা কাৰেক্ট আনসাৰ মেগাস্থেনিছে ইণ্ডিকা নামৰ পুথিখন ৰচনা কৰিছিল নেক্সট হ'ব যে অশোক স্তম্ভ কোনে নিৰ্মাণ কৰিছিল অৰ্থাৎ যেটো অশোক স্তম্ভ আমি দেখি পাই থাকো আমাৰ ধৰোহৰ হয় ভাৰতৰ সকলোতে অশোক স্তম্ভ থাকে গতি অশোক স্তম্ভ নিৰ্মাণ কৰিছিল অশোকে মনত ৰাখিব অশোক স্তম্ভৰ নিৰ্মাণ যেটো কৰিছিল অশোকে নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন যে মেগাস্থেনিজক কোনজন শাসকে ভাৰতলৈ পঠিয়াইছিল মেগাস্থেনিজক কোনজন শাসকে ভাৰতলৈ পঠাইছিল অৰ্থাৎ চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ পঠাইছিল হেতুৱে হয় মেগাস্থেনিজৰ ইয়াৰে কাৰেক্ট আনসাৰ হ'ব আপোনালোকৰ সেলুলজ নহয় সেলুক্স মনত ৰাখিব সেলুক্সে মেগাস্থেনিজক চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ পঠাইছিল আৰু এটা কোৱেশ্চন যাব পাৰে কোৱেশ্চনটোৰ পৰা যে মেগাস্থেনিছে যেতিয়া ভাৰতলৈ আহিছিল তেতিয়া ভাৰতৰ শাসক কোন আছিল অৰ্থাৎ ভাৰতৰ শাসক আছিল চন্দ্ৰগুপ্ত মৌৰ্য তো ইয়াৰ পৰা হ'ব পৰা কোৱেশ্চনছ এইখিনি আছিল অৰ্থাৎ মই কৈ দিলো আপোনালোকক যে এনচিইআৰটি বুকছৰ ক্লাস 6 ৰ টোটাল যেটো আমাৰ কোৱেশ্চনছ আছিল এইগিটাই হ'বলগীয়া আছিল ঠিক তেনেদৰে ক্লাস 7 ক্লাস 8 ক্লাস 9 আৰু ক্লাস 10 ৰ আমি হিষ্ট্ৰি কোৱেশ্চনছ লৈ আহিম ভিডিওটো যদি ভাল পালে আপোনালোকে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব আৰু আপোনালোকে নিশ্চয়কৈ নোট ডাউন কৰিব আৰু এইবিলাক মনত ৰাখিব তেতিয়া আপোনালোকে সফলতা অৰ্জন কৰিব লাগিব উইশ ইউ বেষ্ট অফ লাক অল অফ ইউ জয় অসম